ৰাজস্থানৰ পৰা আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে বহুত স্বাগতম। তো আজি এখন ফেষ্টিভেললৈ গৈছিলোঁ যিটো আমাৰ ঘৰৰ কাষতে হৈছিলে। তো আহকচোন পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু এয়া মই এনেকৈ পাৰ্ক এখন আছিলে, আমি যেতিয়া গৈ আছিলোঁ তাতে অকণমান শ্বুট লৈছিলোঁ। আৰু এয়া উটটো দেখিছেনে, এইটো একচুৱেলি পোহনীয়া উট হয়। আৰু গৰাকীৰ হাতেৰে চাব দেই, এনেকৈ ইমান ধুনীয়াকৈ খাই আছে। আৰু যেতিয়া আমি দিবলৈ চেষ্টা কৰিছিলোঁ নহয়, কিমান নাটক কৰিছে চাওকচোন। বহুত নাটক কৰাৰ পিছতহে আমাৰ হাতেদি খাইছিলে। এয়া চাওক, ডেফিনেটলি পোহনীয়া বস্তুৰ কথাই বেলেগ। আৰু এইখন পাৰ্কখন আছিলে, অকণমান মই শ্বুট লৈ লৈছোঁ। ইয়াত এইবিলাক যে হালধীয়া আৰু নীলা কালাৰৰ ঘৰকেইটা যে দেখিছে, এনেকৈ গোটেইখিনি কণ্টেইনাৰেদি বনাইছিলে। আৰু আজিৰ ফেষ্টিভেলটো আছিল তালাব পূজন, একচুৱেলি হ্ৰদ পূজন হয়, আমাৰ ঘৰৰ কাষতে হয়। আৰু এইটো স্পেচিয়েলি কি হয় জানেনে, মানে যিটো ভাই আৰু